Hello. नमस्कार हेलो नमस्कार तो हेरी कर आम रेंगनी गोटे सीरियल बजाई दे एफाल लाइन पाती बाबा तो এটা কাম কৰ ৰেংগনিত যিমান সিৰিয়েল বাজে গোটেই খোপা টাইটেল বজাই থাক আমি নামি গুচি যাওঁগে গুৱাহাটীলৈ দে কমিটি গাড়ীটা কৰিব তই গাড়ীলৈ আহিবি তো পইচা মই মিলাম হেল্ল' সন্মান শেষ কৰিবলৈ আহিছে মৰিগাঁৱত হেল্ল' এটি বিশেষ অনুৰোধ আমি অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছোঁ মৰিগাঁও আৰু মই কথা এটা কওঁ এইখিনিতে আমাৰ ল'ৰাটোক তাৰ ভাগে কৰিব দিয়ক আপোনালোকক কৈছোঁ অকণ ৰিভাৰ্ব দিলে অকণ দিব কৰিব দিয়ক আমি এতিয়া ৰাইজৰ মৰমত আহিছোঁ গতিকে ৰাইজক মৰম দিলে নহ'ব অকণমান ৰ'ব লাগিব আমাৰ পৰা অকণমান মৰম লৈ ল'ব লাগিব আমি শেষত মৰম ল'ম নাই আমি এতিয়াই দিম আমি ল'ম শেষত ল'ম মৰম আমি ৰাইজৰ মৰম ল'ম আপোনালোকৰ মৰম ল'ম তিতি বুই আহিছোঁ গোটেইখন এই কোনে হেল্ল' কৈ আছে নাজানো ধৰি পোৱা নাই অনুষ্ঠান কৰিলে পিছৰ পৰা মাতি থাকিলে বেয়া লাগে নহয় নহয় হেল্ল'টো পিছত কৰিবলৈ কোৱা আমি অনুষ্ঠান কৰি লওঁ তাৰপিছত কৰি মই কমিটিক অনুৰোধ জনাইছোঁ আমি এনেকৈ অনুষ্ঠান তাত খেলি মেলি লগাইছে আকৌ পাছফাল মই নকওঁ অনুষ্ঠান পাৰৰ পাখিত গাঁঠি দিলো ভোলা চিঠি ঘৰি জনাও বুলি জগতখনক বিহুৰ লাগনি সকলোবোৰ ভালে আছেনে আছে তুমি নামি আহা ৰাইজে আমাক সহায় সহযোগিতা কৰিবনে নকৰে তই পইচা দি কিনি ৰাখিছিলি সঁচাকে আজি এই মৰিগাঁওবাসী ৰাইজক লগ পাই খুব ভাল লাগিছে ইয়াতে থাকি যা ঘৰ জোৱাই হৈ পৰম শ্ৰদ্ধাভাজন ৰাইজ আজি সকলোকে এনেদৰে লগ পাই বহুত ভাল লাগিছে আমি সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি যিটো অনুষ্ঠানে এই ৰঙালী বিহুৰ অনুষ্ঠানভাগ ইমান সুন্দৰভাৱে আয়োজন কৰিছে এই আয়োজক কমিটিৰ কাৰণে সকলোৱে এটা হাত চাপৰি দিব লাগে তাৰ লগে লগে এই প্ৰতিকূল বতৰকো নেওচি আপোনালোক যে উপস্থিত হৈছে আপোনালোকে নিজৰ বাবে এটা হাত চাপৰি দিয়ক আমাৰ কাৰণে নিদিয়ে নেকি দিছে ধন্যবাদ বাৰু আমি এয়া আপোনালোকৰ বাবে এয়া আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ 500 টকা কাটিলোঁ কোনে 500 কাটিলে কোন এইটো তই কৰি আছ কি ইয়াত ৰাইজৰ লগত অকণ কথা পাতিছোঁ তলৰ পৰা শুনিবলৈ কিবা ভুবুলা ছাগলী এটাই বেবাই থকা নিচিনা লাগিছে
মই ভুবুলা ছাগলী তেনেকুৱাই লাগিছে না তলৰ না পৰা ঠিক আছে কমিটিয়ে মোকহে পইচাটো দিছে মই ভুবুলা ছাগলীৰ নিচিনা চপক চপক মালডাল চুবাই দিম যা হেই বাবা এই এই অলপ পইচা কৰি থাকে একো নাই আমি এইবোৰ হিচাপ পত্ৰ পাছত কৰিম কিন্তু মোক তই কথা এটা কচোন কমিটি লাইটৰ পাৱাৰটো কম নেকি মই কিবা আন্ধা মুন্ধা দেখি আছোঁ গোটেইখন কুকুৰ চশমাযোৰ খুলি ল তেৰিকা কি হ'ল আকৌ চকুটো চাট মাৰি ধৰিলে মোৰ সেইকাৰণে মই কৈ ৰাতিখন ভাং নাখাবি একে চৰ মাৰি পঠিয়াম ইমান সোপা পোহৰ একেলগে দেখিছোঁ সেইকাৰণে চকুটো চাট মাৰি ধৰিছে তই ক'ত পোহৰ দেখিছ ইমান সোপা জোনবাই একেলগে বহি আছে সিফালে থিয় হৈ আছে দেখা নাই ৰাম হেৰৌ এ মানুহে ক'তনো জোনবাই মানুহৰ মাজত জিলিকি থকা ধুনীয়া জোনবাইবিলাকৰ কথা কৈ আছোঁ মই তই এই ফ্লাছ লাইটখিনিৰ কথা কৈছ আমাৰ অনুষ্ঠান মানে তেওঁলোকে ভিডিঅ' কৰি আছে ফ্লাছ লাইটটো জ্বলাই মূৰ্খ তোৰ ব্ৰাইটনেছটো কম যে সেইকাৰণে এক্সট্ৰাকৈ ফ্লাছ লাইটটো জ্বলাই পোহৰ কৰি লৈছে তেতিয়া মই নিব পাৰিব মই ধুনীয়া জোনবাইবিলাকৰ কথা কৈছোঁ যোনে ফ্লাছ লাইট জ্বলাই আছে মোবাইল লৈ আছে এই ধুনীয়া ধুনীয়া তই জোনবাইবিলাক চা ক'তনো তই ছোৱালীবিলাকৰ কথা কৈছ বুজি পালি এতিয়া জোনবাই আৰু ছোৱালীৰ কানেকশ্যনটো তই জান নাই নাজানো নহয় মই কৈ আছোঁ নাজানো ক জোনবাই নিজৰ পোহৰ আছেনে নাই জানো জোনবাই নিজৰ পোহৰ নাই সূৰ্য পোহৰলৈ সি জিলিকি থাকে অঁ এই ধুনীয়া ছোৱালীবোৰ একে নিজৰ দুলিবিলাক একো নাই মেকআপৰ পোহৰ তহঁতকে জিলিকি আছে বুজি পালি পাইছোঁ ময়ো কিন্তু এই ছোৱালীবিলাকক দেখি কিবা আশা ৰেঙনি এটা দেখিছোঁ আশাৰ এখনি দেখিছ কমিটিয়ে লাইট লগাইছে কুকুৰ মই সেই লাইটৰ কথা কোৱা নাই মই মানে আশা ৰেঙনি এটা দেখিছোঁ বিয়া বাৰু পতা নাই যে ৰাইজক মই ক'বলৈ পাহৰিছিলোঁ এই তেজ খোৱাটোৰ কাৰণে বিচাৰি ফুৰিছোঁ গোটেই অসমখন অনুষ্ঠান কৰি নাই পোৱা বিচাৰি এতিয়া আপোনালোকৰ ঘৰত বা ওচৰে পাঁজৰে খুৰাদেউ খুৰীদেউ পেহীদেউ মহাদেউ যোন আছে আৰু আপোনালোকৰ ঘৰৰ বংশ পৰিয়ালৰ হ'লেও হ'ব যদি ধুনীয়া চৰিত্ৰৱান গুণৱতী ইমান বেছি ধুনীয়া নহ'লেও হ'ব লাহি পাহি আঘত তাৰ ঘৰত ঘূৰি নোপোৱা ধুনীয়া এজনী মাইকী কুকুৰ আছে ইয়াক দি দিব পাৰে নহয় মানুহৰ যোগ্য নহয় কুকুৰৰ যোগ্যই কোন এইটো তোৰ ভিনি হিয়েৰে তহঁতেতো কি কাম কৰিলি কি কৰিলোঁ নহয় মই এনেকৈ মঞ্চত অনুষ্ঠান নকৰিম কিয় আলোচনা কেনেকৈ হৈছিলে কেনেকৈ হৈছিল মই প্ৰথমতে উঠি ৰাইজক সম্ভাষণ জনাম এই বিকিতা নহয় এই চিনিয়ৰিটি লাগিব নহয় ৰাজনীতিখন ৰৈ আছে এনেকৈ নহয় এই বিকিতা আমি ৰিহাৰ্চেল কেনেকৈ কৰিছিলোঁ এই নহয় আমি মই তলত অনুষ্ঠানে থাকোঁতে নকৰিম এতিয়া। এই আমি তলত থাকোঁতে আপুনি সিফালে ক'ত গুচি গ'ল আমিনো কেনেকৈ জানো নাই সেইটো কথা সেইকাৰণে আমি দুটা উঠি আহিছোঁ নহ'ব নহয় তেনেকৈ এই তেতিয়া আমি ওপৰলৈ উঠি আপুনি ক'লে গুচি গৈছিলে নো ফোন এটা কৰিবলৈ গৈছিলোঁ কালে পিংকিলে এই ঘৰত থাকিলে সিজনীয়ে সন্দেহ কৰি থাকে সেইকাৰণে মৰিগাঁও চাৰিআলিতে ফোন এটা কৰি আছিলোঁ দোকান এখনত ফোন কৰি থাকোঁতে মানে বৰষুণ পৰিলে মই বোলো মৰিগাঁও বৰষুণবিলাক ইমান গৰম কিয় মূৰটো দাঙি চাইছোঁ পখৰা চাই কুকুৰ এজনীয়ে ঠেংখন দাঙি আছে পিছত গৈ আমাৰ প্ৰণৱহঁতৰ ঘৰত গা পা ধুই আহিব লগা হৈছে কিন্তু তথাপিও তহঁতে এইটো কাম কিয় কৰিলি কি কাম কৰিলি মোক আৰম্ভ কৰিবলৈ দিম বুলি কয় তহঁতে আৰম্ভ কৰিলে যি বিকিৰা আমাৰ ভুল হ'ল আপুনি আৰম্ভ কৰক নমস্কাৰ মই বিদ্যুৎজ্যোতি শইকীয়া এখেত এজন বিয়া পতা মানুহ কি বিয়া পাতা মানুহ সেইটো কিয় ক'ব লাগে আপোনাৰ পৰিচয়টো দি দিছোঁ ভালকৈ তই নিজৰটো দেচোন নমস্কাৰ মই ৰাজীৱ দৈ ই দুটা বাচ্চাৰ বাপেক সেইটো কথা আপুনি কিয় ক'ব লাগে যাতে তোৰ গোটেই KYC-টোৱে আপডেট হৈ যাওক নমস্কাৰ দেই মই উৎপল কলিতা বিয়া বাৰু পতা নাই যদি পাওঁ ইয়াতে এজনী উঠাই দিম বাপেৰে গেলামালৰ দোকান খুলিছে FCI চাউলৰ বস্তা পাইছ উঠাই দিবলৈ আলু পিঁয়াজ উঠাই দিবি মৰিগাঁও ৰাইজে বখলিয়াব শৰাই খলিতা লৈ তামোল পাণ লৈ ধুনীয়াকৈ ছোৱালী খুজিব লাগে সেয়াহে নিয়ম তই নিজে কিমান দূৰ এষ্টাব্লিছ হৈছে আচ্ছা বিকিতা ইয়াক এটা কথা ক'বলৈ কওকচোন তই জীৱনত কিমান দূৰ আগবাঢ়িছ এই ফটা জোতাযোৰ লৈ কেনেকৈ আগবাঢ়িম এই জোতাযোৰ কিনি দিব লাগিব ৰাইজ বিশ্বাস কৰক মই কৈ আছোঁ যে জোতা এযোৰ কিনি দিয়ক চাৰিখন পেণ্ডেলৰ মোক পইচা দিয়া নাই চাকৰি এটা আছে তোলে ভাল চাকৰি এটা আছে কি চাকৰি 50+ চেলেৰী পাৰিম 50,000 চাকৰি খালি গৰমটো অকণ সহ্য কৰিব লাগিব কিয় নোৱাৰিম পাৰিবি পাৰিম গোটেই গাটোতে কম্বল এখন মেৰিয়াই দিনটো ৰৈ থাকিব লাগে চাকৰিটো কি
পুৰা গ্লেমাৰ চাকৰি ন এই মানুহ লাইন পাতি থাকে তোক লগ তোৰ কৰিব লগত চেলফি ল'ব মানুহে হে অঁ। হে ক'ত যাব লাগিব ক চিৰিয়াখানা চিম্পাঞ্জিটো মৰি থাকিলে চকুৱে মুখে ৰঙে তোক দেখিবলৈ একে নিচিনা লাগে সেইকাৰণে বিচাৰি আছে কৰিবি হয় নেকি অঁ ঠিকে আছে মোক পইচাটো মোৰ হাততে দিছে তলত কলি লগ যা। পাম। এই বাবা এই Thank you. এই, থেংক ইউ ভেৰি মাছ অল ইউৰ ফেমাছ এই, এই কলদা এই কলদা এইবিলাকক কেলে পইচা দিম আৰু মই নেজানো কুকুৰটোৱে নিজে লৈ গুচি গ'ল তোৰ কথা কোৱাই নাই এই, নাই কোৱা, নাই কোৱা। আমি পাগল আমি পাগল তই যা ভাল নাই, নাই, মই কি? তই ভাল আমি আৰম্ভ কৰোঁ আকৌ বা আৰম্ভ কৰিব লাগিব মই পাহৰি থাকিলোঁ। এতিয়ালৈকে অনুষ্ঠানে হোৱা নাই প্ৰবীণ বৰা আহি ৰৈ আছে দিয়ক দিয়ক আপুনি আৰম্ভ কৰক নমস্কাৰ মই বিদ্যুৎজ্যোতি শইকীয়া এখেতে ঘৈণীয়েকলে বিৰাট ভয় কৰে কি ঘৈণীয়েকলে বিয়াত ভয় সেইটো আকৌ কিয় ৰাইজক ক'ব লাগে অ চিনাকিটো মই ডিটেইলছত দি দিছোঁ তই সেইবিলাক বাদ দে অনুষ্ঠান আৰম্ভ কৰ ত মই আৰম্ভ কৰি দিওঁ অঁ পৰম শ্ৰদ্ধাভজন নাট্যপ্ৰেমী ৰাইজ কি নাট্যপ্ৰেমী ৰাইজ আৰু ৰঙালী বিহু পাতিছে ৰঙালী বিহু ৰাইজ বহি আছে কমিটি ৰৈ আছে ৰাইজ বহি আছে ৰঙালী বিহু পাতিছে মৰিগাঁও সদৰ মৰিগাঁও জিলা সদৰ ৰঙালী বিহু ইয়াত নাট্যপ্ৰেমীটো উঠাই দিয়ে ইয়াত নাটক পতা নাই পৰম শ্ৰদ্ধাভজন যদিও ইয়াত নাটক পতা নাই নাট্যপ্ৰেমী আৰু বিহুবলীয়া ৰাইজ কি নাটক পতা নাই যদিও ইয়াত নাট্যপ্ৰেমী ৰাইজ নাই নাটক যিদিনা পাতিব তেওঁ সেইদিনা নাট্যপ্ৰেমী কবি নাট্যপ্ৰেমীটো উঠাই পঠাই দে ইয়াত অকল বিহুপ্ৰেমী ৰাইজটো পৰম শ্ৰদ্ধাভজন নাট্যপ্ৰেমীটো উঠাই পঠাই অকল বিহুপ্ৰেমী ৰাইজ কাৰ মূৰটো বকিছ ৰাইজে থপৰিয়াব এতিয়া তেনেকৈ ৰাইজক শুভেচ্ছা নিদিয়ে অ শুন অকল নাট্যপ্ৰেমী উঠাই দলিয়াই এইবিলাক চব দলিয়াই দে তই কেৱল নাট্যপ্ৰেমীটো আনি ইয়াত বহুৱাই দে পৰম শ্ৰদ্ধাভজন কেৱল বিহুবলীয়া ৰাইজ ভুকুৱাই মাৰিম সিফালে সেইজনীয়ে জ্বলাই মাৰিছে এইফালে তই ইয়াত জ্বলাই মাৰিছ কম সুখ দিছে তাই মোক কিন্তু মই এইটো কি ভুলকৈ ক'লোঁ আপোনাকতো এনেও বৌয়ে খুব সুখী কৰি ৰাখে মই জানোৱেই কথাটো তাই মোক বিৰাট সুখীকৈ ৰাখে ঘণ্টা সুখী মই শুন সাক্ষিনী দাদা যিদিনাই মোৰ ঘৰত সোমাইছে মোৰ ঘৰ অন্ধকাৰ না নতুন বোৱাৰী যেতিয়া ঘৰলৈ আহে অন্ধকাৰ নহয় নহয় পোহৰহে হয় অঁ জহত যদি দুৱা জ্বলিত ভৰি দিয়াৰ লগে লগে বাল্ব দুটা ফিউজ হৈ গ'ল এন্ধাৰ বদলাই দিব লাগিছিলে দুইটা বাল্ব বাল্ব দুটাহে বদলাবি কপালখন কেনেকৈ বদলাবি তথাপি কিন্তু বৌয়ে আপোনালৈ যথেষ্ট যৌতুক লৈ আহিছিলে মই জানো অ' যৌতুক ঢেৰ আনিছে দেই ৰাইজ আজি 10 বছৰে তাই অনা যৌতুকখিনি মই ঢুকুৱাবই পৰা নাই কি আনিছে জানো কি আনিছিলে অভাৱ অনাটন দুখ দুৰ্দশা দুৰ্গতি কলেৰা পানী হাগনি টাইফয়েড এতিয়া ডায়েবেটিছো হ'ল কিমান সোপা আনিছে যৌতুক বুঢ়ী মাৰে তোৰজনী কিন্তু ভাল অঁ মোৰজনী ভাল ডিমাণ্ড নাই চাগে অঁ ডিমাণ্ড একেবাৰে নাই তোৰজনী অসমীয়া দিনে কথা এষাৰ নাই কি? বোলে বাৰীত ৰুবা লাই পিয়ালিত ৰুবা লফা সেইজনীক বিয়া পাতি মোৰ জীৱন চফা অ' সেইকাৰণে তই যামগৈ আৰু কৈ থাক শুনচোন তোৰজনী কিন্তু মোৰজনী তাত ডিমাণ্ড নকৰে ডিমাণ্ডৰ কথা ক'বলৈ আহিছে আপুনি কিয় বিয়া পতা দিনাখনি বা এনিভাৰ্চাৰীত তাইক চেন এডাল লাগে বুলি মূৰটো খাই মাৰিছে চেন এডাল অঁ যোৱা সপ্তাহত আমাৰ এনিভাৰ্চাৰী আছিলে অঁ, দিলি নে? মুখখন ফুলাই বহি আছে তাইক বোলে চেন এডাল লাগে দিলি নে নাই গোটেই গুৱাহাটীখন বিচাৰি বিচাৰি কি ধুনীয়া চেন এডাল আনি দিলোঁ অঁ। সেইজনী পচন্দ নহ'ল মোক টেটুত লগাই ওলমি দিবলৈ কৈছে চেনডাল টেটুত লগাই ওলমিবলৈ কৈছে পচন্দ নহ'ল কিয় নেজানো আমাৰ কুকুৰজনীক পিন্ধাওঁতে কিন্তু বৰ ভাল পাইছিলে তাই এই গৰু তই কুকুৰক পিন্ধা চেন ঘৈণীয়েক পিন্ধালি চিকাই আছে কোনো মামা নাই চব ক তোৰ মূৰত সঁচাকৈ এই মাৰ মূৰত ধৰি কথা নক'ব আপুনি তই কিহত ধৰিব লাগে হাতখন ক'লে পোনাইছে ডিঙিলে ডিঙি নাই নহয় বডিৰ ওপৰত ডাইৰেক্ট মাথাটো লগাই দিলে স্পেচ নাই তই বডিৰ ওপৰত মাথা সঁচাকৈ ভগৱানে ভাল কৰিবলৈ দিছে তই একোডাল কৰিব নোৱাৰিলি অসমত তই কি কৰিব লাগে মই দস্তুমত মোৰ মা দেউতাৰ সপোন পূৰণ কৰি থৈ আহিছোঁ মা দেউতা কি সপোন আছিলে মোৰ মা দেউতাৰ সপোন আছিলে মই ৰঙা নীলা লাইট লগাই গাড়ীত ঘূৰিম ৰঙা নীলা লাইট জ্বলা গাড়ীত ধৰিবি অঁ তাৰমানে তই এম্বুলেঞ্চত ঘূৰিলি কি ফটোৱা কথা ক'বলৈ আহিছে প্ৰশাসনৰ গাড়ী টাইট চিকিউৰিটিৰ মাজত আগে পাছে পুলিচ থাকিব মোক IAS অফিচাৰ হবি তই অ' শুন 18 ঘণ্টা পঢ়িব লাগিব কষ্ট কৰিব লাগিব কষ্ট কৰিছোঁ মই পঢ়া নাই কিন্তু কি কষ্ট কৰিবি আগে পাছে গৈছোঁ সময় দিছোঁ পইচা খৰচা কৰিছোঁ ৰেষ্টুৰেণ্টত নিছোঁ ৰেষ্টুৰেণ্টত কোনে IPS অফিচাৰ হয়গৈ ন মই গাঁওবুঢ়া ডাঙৰ জীয়েকজনীকে পলুৱাই দিছিলোঁ এই জধা মূৰ্খ গাঁওবুঢ়া ডাঙৰজনী জীয়েকক পলুৱাই পেলাই তই ডাঙৰ কাম কৰিলি এই তাৰপিছত টেটুত ধৰি পুলিচে চুচুৱাই লৈ গৈছে মানে ৰঙা নীলা গাড়ীত আগফালে পাছফালে পুলিচ প্ৰশাসন টাইট চিকিউৰিটি দেউতা চাগে নাকটো দীঘল হৈ গৈছে গোটেই ৰাতি মহৰ কামনি খাই আছিলোঁ পাপত
এনেকৈ সপোন পূৰণ কৰে সপোন আমি পূৰণ কৰোঁ আমি সপোনৰ এটা ৰূপ দিছোঁ তাম পিতল কাঁহ এইবোৰ কেলে নিদিলে বাপেৰে পইচা নিদিলে যে সেইকাৰণে নিদিলোঁ অলগত অসমীয়া ভাষা নাজানো সপোনৰ এটা আকাৰ দিছোঁ কি কাৰ দিছে মাৰুতি কাৰ দিছোঁ দেউতাই যিখন মাৰক পলুৱাই লৈ গৈছিলে সেইখন কাৰ আকাৰ আমি সপোনক বাস্তৱ ৰূপত ৰূপায়িত কৰিছোঁ কেনেকে মোৰ সপোন আছিল ডাক্তৰ হোৱাৰ আপুনি কেতিয়া ডাক্তৰ হ'ল ডিচেম্বৰত কেনেকে ইউটিউব চাই এই অসম্ভৱ এই অসম্ভৱ নহয় অসমত আজিকালি চব সম্ভৱ অ'। আজিকালি অসমত ইউটিউব চাই অ'। মানুহ ডাক্তৰ কি সুনীতা উইলিয়ামছো হৈ যাব পাৰে কি কয় আজিকালি অসমত ঘৰে ঘৰে ল'ৰাই ছোৱালীয়ে বোৱাৰীয়ে হেল্ল' গাইক হাঁচিও মই হাঁচি এটা মাৰিলোঁ হাঁচিও মোৰ পানী লগা জ্বৰ হৈছে আজিকালি ঘৰে ঘৰে পাবি গতিকে অসমত সকলো সম্ভৱ ময়ো ডাক্তৰ হৈ গ'লোঁ সেনেকে ডাক্তৰ হ'ল চেম্পুল চাবি চাওঁ তই বিশ্বাস কৰিবি ফাকুৱা দিনা অঁ এটা ব্ৰেইন হেমাৰেজ অ'। মই 11টা চিলনি নিজ হাতে মাৰিছো কি কয় ঘৈণী কাপোৰ চিলোৱা বেজীটো দি অ'। নিজে চিলনি মাৰিছো চাবি চেম্পুল চাবি চাওঁ বাবা চাই গাল কামিহাৰ বাহ সেয়া নুচুবি প্ৰবীণ দাই গালি পাৰিব মুণ্ডি হিলাও মুণ্ডি ঘুমাও পিছে মোৰ লাগি গ'ল অঁ এতিয়া যা 3 ঘণ্টা লাগিছে অপাৰেশ্যন এইটো মালটো কি পুষ্পা মালটো মানে কি হ'ল মোৰ ঘৰত অপাৰেশ্যন থিয়েটাৰ নাই অঁ বিশ্বাস কৰিবি চিনেমা এখন লগাই থিয়েটাৰটো বনাই লৈছো এই চিলনি মাৰি থাকোঁতে পুষ্পা গানটো বাজি আছিলে আধা গান মূৰৰ ভিতৰতে সোমাই থাকিল আচ্ছা সেইকাৰণে বৰফি মাৰি আছে কিন্তু অসমীয়া গজনি এটা আনিছো চাইছ দেখিছ অঁ 3 দিনমান নীল পানী জুবিয়াই গোটেইটো আমিৰ খানটোৱে আৰু নীল পানীত জুগুৱাই থোৱা আমিৰ খান তেনেকুৱাই লাগিছে জধামুখ ইয়াত সংস্কাৰ চা নীতি শিক্ষা কিতাপ মূৰৰ ভিতৰত ভৰাই দিছো থুচি কি কয় ই নমস্কাৰ দিব চাবি না নমস্কাৰ গিভিং জানে নমস্কাৰ দে এই বাহ এই আদাব নহয় নমস্কাৰ টু হেণ্ড জইনিং গিভিং নমস্কাৰ জানতা হে নমস্কাৰ দিব এইটো কি আছিলে খেলি মেলি এটা হ'ল মই মানে নমস্কাৰ তিৰস্কাৰ একেলগে শিকাই দিছিলোঁ একো নাই শুন টু হেণ্ড জইনিং নমস্কাৰ গিভিং অসমীয়া সংস্কৃতি দুখন হাত জইন কৰি নমস্কাৰ দিব। নালাগে নেকি নাই লাগে একো নহয় পাৰিবতো এইবাৰ দিব নমস্কাৰ দিব মোৰ অপাৰেশ্যনৰ কথা খালে শুন কি কৰিছ এখন তই ৰাইজৰ মান সন্মান কাটিলি চা মই চাৰ্জাৰ কেবুলডাল ফচি গ'ল আচলতে একো নাই কাৰণে চাৰ্জাৰ কেবুলডাল দি জইন কৰি দিছিলোঁ হ'ব দে ইউটিউব চাই অসমত বহুত ডাঙৰ মানুহ হ'ব পাৰিছে নাই আৰু নালাগে নমস্কাৰ তই তাক অংক প্ৰশ্ন সুধ কি ধুনীয়া অংক কিতাপ ভৰাই দিছোঁ মূৰৰ ভিতৰত সি পাৰে পাৰে শুন মই এটা অংক প্ৰশ্ন কৰিম তই উত্তৰটো দিবি পুষ্পা জোকেকে লাগি চালা এই হিন্দী নহয় অসমীয়া ইয়াত দেই শুন মাকৰ বয়স জীয়েকৰ বয়সৰ 3 গুণ 20 বছৰ পিছত মাকৰ বয়স কিমান কৈ দে বাপেকক সুধিলে হ'ল দেখোন মই এটা সুধো সুধ ত্ৰিভুজ কাক বোলে আৰু কেই প্ৰকাৰৰ আমাৰ গাঁৱত ত্ৰিভুজ কাক বোলে ত্ৰিভুজ কৈছোঁ মই হেৰিটো কৈছোঁ মানে এখন গাঁৱত একেদিনাই যি 3টা ভোজ হয় তাকে ত্ৰিভুজ বোলে প্ৰকাৰ কেইটা প্ৰকাৰটো মই কৈ আছোঁ ধৰি লওক এটা বৰুৱা চুকত হ'ল এটা কলিতা চুকত হ'ল এটাই বিমানহঁতৰ ঘৰ সেই খুবা খুবুনি ভোজ তোৰ মোৰতো সেয়া শিকাইছোঁ লগত ধম নাক কাণ কাটিবি শুন বিজ্ঞান ভৌতিক ধৰ্ম কাক বোলে ক ভূতলৈ ভয় কৰি মানুহে যি ধৰ্ম লয় তাকে ভৌতিক ধৰ্ম বোলে তোৰ মোৰটো বোলে মই এইটো আকৌ অপাৰেশ্যন কৰিব লাগিব নহয় মই নমস্কাৰটো দি নালাগে আতি গৈছে তোৰ যা শুন ই চেছ কৰিলে মোক এই নাই যা তোক দিলোঁ চম্ভালি ল এইবিলাক সংস্কাৰ দিছে অপাৰেশ্যন কৰি এইবিলাক সংস্কাৰ দিছে সংস্কাৰ কি কয় মোক সোধক এটা তুলিছোঁ মোৰ ল'ৰাটোৰ কথা কৈছোঁ আজি ৰাতিপুৱা সাধাৰণ বিজ্ঞানখন পঢ়ি আছিলে মই বোলো শুন বেলি কোনফালে ওলাই কচোন আমাৰ মায়ে যে মেখেলা পেটিকোট মেলে ৰছীডালো সেইফালেদি ওলায় সেইটো মোৰ ল'ৰা আৰু মানুহ যিজনী বিয়া পাতিলো গাই আমাৰ এজনী কথা আপোনালোকে গম পায়নে
পায়নে নাপায়? এই ৰাইজে মাতেই নাই। কমিটিয়ে ৰঙালাও মটৰ ভাজিছে, হাত চাপৰি বজাব লাগিব। হাত চাপৰি এটা বজাওকচোন, আপোনালোকে নিজৰ কাৰণে বজাওক। আপোনালোকৰ এই ঐতিহ্যমণ্ডিত বিহুতলীত আজি থাকিবলৈ পাই সঁচাকৈ খুব বেছি ভাল লাগিছে। এই ককাইদেউহঁতে মাহজোৰা প্ৰস্তুতিৰে যি আজি এই অনুষ্ঠানভাগ আয়োজন কৰিছে, ককাইদেউহঁতৰ কাৰণে, সমিতিৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি দিয়ক। ধন্যবাদ। এতিয়া মোৰ কাহিনীবিলাক ৰাইজে গম পায়নে নাপায়? নব কাহিনীবিলাক পায়নে নাপায়? পায়। মাকৰ ঘৰলৈ গ'ল, যাওঁ যাওঁ কৈছিলে, মই বোলো যা, তই গ'লে মই শান্তি পাওঁ অকণমান। সৰু চাই দ্ৰব্য এভাগ আনি ধৰিলোঁ, বিচনাখনৰ ওচৰলৈ গ'লোঁ, বিচনাখন খালী খালী দেখি মনটো বেয়া লাগিলে। যিমান যি হ'লেও নিজৰ মানুহজনী নহয় জানো। মেছেজ এটা লিখি দিলোঁ আৱেগৰ বশৱৰ্তী হৈ, তুমি নাথাকিলে বিচনাখন খালী খালী লাগে। এই কুকুৰে নিচাৰ কোবত তুমিতো চুমি কৰি পেলালো, চুমি নাথাকিলে বোলে বিচনাখন খালী খালী লাগে। নব পাছদিনাখনে মহাযুদ্ধ। ৰাতি ভাত পানী একো খাবলৈ মন নগ'ল। বৈয়ামটো খুলি চাই দেখিলোঁ বেড দুচলা আছিলে, ফ্ৰিজটো খুলি চাই দেখিলোঁ এবাটি পদুনা চাটনি। ধুনীয়াকৈ সানি খাই শুই থাকিলোঁ। পাছদিনাখনি বাঁহনীডাল লৈ মোক খেদি ফুৰিছে, ৰাতি জেতুকা পিচি থৈ গ'ল, বাতিটো বিচাৰি পোৱা নাই বোলে। সেয়া মোৰ জীৱন। যিটো ল'ৰা তুলিলোঁ ৰাভা সংগীত প্ৰতিযোগিতাত, স্কুলত অংশগ্ৰহণ কৰিব, মই বোলো কৰিবি, লিখি দিলোঁ। স্কুলত অংশগ্ৰহণো কৰিলে, তৃতীয় স্থান লাভ কৰিলে। স্কুলত সুধিলে ৰাভা সংগীত কোনে ৰচনা কৰিছিল? কোনে ৰচনা কৰিছিল নাজানো, লিখিছিলে আমাৰ দেউতাই। আমাৰ এজনীয়ে গম পায়, গোটেই ৰাতিটো মোক ৰাভা সংগীত গাইছে, বিলতে হালিছে। কেইদিনমান আগতে সুনিতা উইলিয়াম যে আমাৰ পৃথিৱীত বহুত দিনৰ পাছত অৱতৰণ কৰিছিল, গম পায়নে ৰাইজে? ৰাইজে মাত কথা মাতক, গম পায়নে আপোনালোকে? অঁ, নিউজটো দি আছিলে। পোৱালিটোৰ লগত বহি মই টিভিটো চাই আছিলোঁ। তাক ক'লোঁ বোলো শুনো, তয়ো এদিন এনেকৈ চন্দ্ৰলৈ যাব লাগিব, ডাঙৰ মানুহ হ'ব লাগিব, আমাৰ নাম উজ্বলাব লাগিব। ই কুকুৰা পুতেকে কি বুলি ক'লে জানে? তই স্কুল যাবলৈকে চাইকেল এখন কিনি দিব পৰা নাই, কাৰ ঘটিটো লৈ মই অট দূৰ যাম বোলে। সেইটো মোৰ ল'ৰা। এইবাৰ লেটেষ্ট খবৰ, বিহু দিনাখন আমাৰ এজনীয়ে গৰুজনীক বিচাৰি নাপায়, মোকে গৰু গা ধুৱালে। জাতিলাও এতিয়াও পিঠি ফোৱাই আছে। সন্ধিয়া গৰু জাকটো লৈ মোক খেদি ফুৰিছে, জাক দিয়ে বোলে। মই ক'লো যাওঁগে, নাথাকো তোৰ লগত। তাই জনীজাতিয়ে কৈছে তোক বোলে মই হাও দিছোঁ। মই বোলো দিয় যদি গাহৰি দুপিছাও হাত এবাতিও দে, খাই বৈ যাওঁগৈ। এতিয়া মই ইয়াত অকলে অকলে বেবাইছোঁ, কুকুৰকেইটা পইচা ভাগ কৰা টাইমত মোৰ মূৰ ফালিবলৈ আহে। নহয়, মই আছোঁ। মোৰ মানে এই পেটটো খামুচ মাৰি ধৰিলে, ডাৱৰীয়া বতৰত খুব পেটটো খামুচ মাৰি মাৰি ধৰে। মই শুনচোন ঔষধ এটা লিখি দিছোঁ, পটককৈ ফাৰ্মাচীৰ পৰা লৈ আনিবিচোন যা। পেটটো খামো গেছ। নহয়, এইজনীয়ে ফোন কৰি থাকিলে মোক গেছ উঠে। তাই মানে মাথাটো গৰম কৰি দিয়ে, মাথা গৰম হৈ পেলাই পেটটো গৰম হৈ যায়গৈ। তই পটককৈ লৈ আনকৈ যা। মোৰ অকলে অকলে এতিয়া সন্মান নাইকিয়া হ'ল এতিয়া। হেল্ল', অঁ বৌ দিছোঁ অঁ বিকিটা হ'লে আৰু এই গৈছোঁ। কি হ'ল? এই বৌয়ে মানে ভিডিঅ' কল কৰিছে। এই তই দিছোঁ। বৌৰ ভিডিঅ' কলটো ইয়ালৈকে লৈ আনিছ? ন বৌ বিচাৰিছে আকৌ। তেৰিকা ৰাইজ অনুষ্ঠান চলি আছে এজনী। হে মই পিংকি ঘৰত নাই, এই আছো অনুষ্ঠান কৰি আছো। এইজনী পাখন এই আছো, ৰাইজো আছে দেখিছা? অঁ হ'ব ৰাখা। তোমাৰ ফালৰ পৰা ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জনাইছো দেই। ৰাখ মতি। এই তোমাক কোৱা নাই, ইয়াক কৈছো। অঁ ঠিক আছে বৌ। তই এইটো কাম কি কৰিলি? মই যদি সঁচাকে পিংকিহঁতৰ ঘৰত বহি থকাহেঁতেন কি হ'লহেঁতেন? অলগত বৌয়ে বিচাৰিছে। তোৰ জন্মদিন কোন মাহৰ 3 তাৰিখে? মাৰ্চৰ। চোৰ কিয় মাৰিলি? তোৰ জন্মদিন 3 তাৰিখে কোন মাহৰ? মাৰ্চৰ। এইটো ল।
অলগদ্ধ দা মই বুজাব নাজানো তই বুজাব নাজানো তই মন মন থাক ৰাইজক এতিয়া সম্ভাষণ জানা এইটো জেচিবি মোৰ জীৱনটো খান্দিবলৈ আহিলে এইটো ৰাইজক সম্ভাষণ জানা হেপী বিহু নমস্কাৰ বাপেৰে দিব নমস্কাৰ মোক নহয় ৰাইজক দে নমস্কাৰ 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 পিছফালে মানুহে নাই ই নম্বৰটো দি থৈ আগে যা ভিতৰত গৈ পেলাই অলগদ্ধ এতিয়া ৰাইজক বিহুৰ সম্ভাষণ জনা শুভেচ্ছা জনা সকলোকে হেপী বিহু বাপেৰে অসমীয়া ভাষাটো বন্ধ কৰি দি থৈ আহিছে যা লণ্ডনত গৈ ইংৰাজৰ ঘৰত লেট্ৰিন চাফা কৰি থাকে অসমীয়াত ক মোৰ ফালৰ পৰা সকলোলৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ এতিয়াহে বন্ধকটো মুকলি হৈছে আচ্ছা তই বৌক যে মানে ইমান ভয় কৰ কিয় মই তাইক ভয় কৰোঁ বুলি ভাবিছ নেকি নকৰোঁ হে বুলি কেতিয়াও নাভাবিবি কৰোঁ ভয় শুন কিন্তু সিদিনা শুন মই তাইক দুই চৰত বিচনাৰ পৰা বগৰাই দিছোঁ একদম তই গাল ফালি গৈছে মই দিছোঁ তাৰপিছত এলাৰ্মটো বাজি গ'ল সাৰ পাই গ'লো বঢ়িয়া বঢ়িয়া মই ঠিক নহয় চৰিয়াব পাৰোঁনে মই সেইটো এটা হয় কিন্তু এটা কথা দেই কি তই মোক যে এই চৰিয়াই থাক মই কিন্তু বৌক লগাই দিম আকৌ হেই নলগাবি নলগাবি লগাই দিম তোৰ ব্ৰেইনৰ মই এটা পৰীক্ষা ল'ম একদম দেই এইটো এটা মেচ মেচ বিয়া চলাই বাকচ একদম এই দিলোঁ পৰি থাকিল কি বুজিলি এইটো মধ্যাকৰ্ষণ শক্তি তোৰ মাথাকৰ্ষণ শক্তি কিয় কাঠি শেষ হ'ল পেলাই দিলোঁ হয় অলগদ্ধ চব এই চব তই মোক এটা কথা কচোন কি এই যে বিয়াবিলাকত যে বেণ্ড পাৰ্টি বজায় কিয় বজায় কিয় বজায় মই কৈছোঁ কিয় বজায় জাননে কিয় বেণ্ড পাৰ্টি বজাই দৰাটোক এটা কথা বুজাই দিয়া হয় বাবা আজি ঢেংকেন আমি বাজিলোঁ কাইলৈ পৰা গোটেই জীৱন তুমি বাজিবা বাহ সেইকাৰণে গিৰিয়েকবিলাকক ইংৰাজীত হাজবেণ্ড বুলি কয় বাপৰে ৱাইফ কাক বোলে ক কাক বোলে যিটো বস্তু বৰবাদ কৰে লাইফ সেইটো হৈছে ৱাইফ হে এই জধা মূৰ্খ হা তই যদি বিয়া পাতো তই লাভ মেৰেজ কৰিবি নে এৰেঞ্জ মেৰেজ কৰিবি লাভ জধা মূৰ্খ কুঁৱাটোত যদি সন্মুখত তোক দলি মাৰি দিওঁ তই নিজে জাপ মাৰিবি নে নিজে জাপাই দিবি নে দলি মাৰি দিব লাগিব কোনোবাই বিয়া পাতা কুঁৱাত জাপ মৰা একে কথা ৰাইজক এতিয়া গান এটা গাই শুনা গান এটা গাই শুনা গান এটি গোৱানা অ মাৰে কিয় গাব তোকহে গাব দিছে ঐ এইটো গান গাইছো মই জধা মূৰ্খ নিজে এবাৰ গান গায় মাক কিয় মাতিছ নিজে গান গাম নিজে গান ধুনীয়া গান এটা গাম বঢ়িয়া গাম নাজানো নামি যা তই নাজানো নামি যা অলগদ্ধ ধুনীয়া হাঁহি আছে চাচোন ক'ত ধুনীয়া হাঁহিছে চা মই দেখা নাই এই ৰঙাকে কাপোৰ পিন্ধি ধুনীয়া হাঁহি আছে কোনখিনিত মই দেখা নাই এইটো চা ধুনীয়াকে হাঁহি আছে কোনজনী মই দেখা নাই কুকুৰ মতা মানুহ ধুনীয়া হাঁহিছে বুলি ক'লে মাইকী মানুহে ধুনীয়া হাঁহে ছোৱালীয়ে ধুনীয়া হাঁহে মতা মানুহে কুকুৰ নিচিনাকে হাঁহে মোক কিয় এনেকে মাৰি নকওঁ মই কৈ আছো শুন ধুনীয়াকে গান এটা গা একদম ৰাইজৰ ওচৰত সন্মান সহকাৰে প্ৰবীণ দাই গান গাব এতিয়া হা মই ধুনীয়া গান এটা গাম চেলফি লেলে ৰে মোবাইলটো বাপেৰে কিনি দিব যা এটা ঔষধ আনিবলৈ পঠালো এতিয়ালৈকে দেখা দেখি নাই অ ৰাজীৱ মই যামগৈ আৰু মোক নাপাবি আৰু ঔষধ আনিলি নাই ঔষধটো আনিলি নে নাই গোটেইখনতে বিচাৰিলোঁ মই পালি সেইডোখৰত ক'ত বিচাৰিছিলি সেইডোখৰত কোন নাপালোঁ কিহত বিচাৰিছিলি ক'ত বিচাৰিছিলি জেকে ৱাইন শ্বপ কি ৱাইন শ্বপত মৰিগাঁৱত ঔষধ বেচে কাষৰ ফাৰ্মাচীখনত সোমালোঁ কাষৰ ফাৰ্মাচীখনত পালি নে নাই নাপালোঁ অলপ আগলৈ নগলি কেলে আগলৈ গ'লোঁ কিমান দূৰ পালিগৈ ফাৰ্নিচাৰ দোকান এখন আছিলে তাত সোমাই দিলোঁ ফাৰ্নিচাৰ দোকানত কোনদিনা পৰা ঔষধ বেচা হ'ল ফাৰ্মাচী ল'ৰাটো তাতে বহি বুটমাহ কাটি পিঁয়াজৰ লগত বস্তুটো দি আছিলে মই কাম মোৰটো কৰিব লাগে মোক মেডিচিনটো দে মাকো গেছ হৈছে গোল নেমু নিমখত জুবিয়াই থৈ এটুকুৰা খাই দিব কৈছে আপোনাক এ ভগৱান মই গোল নেমু নেখাওঁ মোৰ পেট চুইছে মোক ঔষধটো দে কি ঔষধ দিলে ক'তো বিচাৰি নাপাওঁ এইটো তোক ঔষধ বুলি কোনে ক'লে আপুনিহে লিখি দিছে জধামুখ পেইনটোৱে লিখে নে নিলিখে আগ মাৰি চাইছিলোঁ ঔষধটো ভিতৰত আছিল এইটো জধামুখটোতো মান সন্মান এইবিলাকক কাম কৰিব দিয়ে কিয় তই ঔষধ এটা ভালকে আনিব নাজানো তই নিজকে এক্টৰ বুলি কওঁ তই অভিনেতা মই এক্টৰ তই এক্টৰ তই কোনখন চিনেমাত অভিনয় কৰিছ ক'ত কৰিব লাগে নহয় তই ক'ত কৰিছ সেইটো ক ক'ত কৰা নাই সেইটো তই ক'ত কৰিছ কৈ দে ৰাজা সাপ এটা কোৱাৰ্টাৰ এটা কি হাফ এটা কোৱাৰ্টাৰ এটা সাপ এটা কোৱাৰ্টাৰ এটা মাৰি কালি ঘৰলৈ গৈছোঁ এটা লং বয় মানুহজনী আজিলৈকে গম পোৱা নাই কিমান মাল খাই গ'লো তই সেয়া এক্টিং কৰিছ অঁ তই আৰু ক'ত অভিনয় কৰিছ কৈ দে ৰাজা এই নালাগে এতিয়া কৈ একো নহয় নহয় তই ক'ত কৰিছ ক এই অনুষ্ঠান শেষ কৰিব হ'ল এতিয়া নকওঁ দেৰি নাই ক সেইকেইটা ক আমি অনুষ্ঠান শেষ কৰিম ক এই নকওঁ নেকি কৈ দে একো নাই ৰাইজে ভাল পাব কৈ দে এইবাৰ বিহুত কৰিছিলোঁ বিহু বজাৰ কৰিবলৈ যাওঁতে মানুহজনীলে ল'ৰা ছোৱালী হাললে মালে কাপোৰ কিনি শেষ হোৱাৰ পাছত অকল 10 টকা এটা পকেটত ৰৈছিল
ঘৰত আহি এক্টিং কৰিছিলোঁ বজাৰত মোৰ জোখাৰে একোৱে পচন্দ নহ'ল বুলি হয় দে যেতিয়া বজাৰলৈ ল'ৰাটোক লৈ যাওঁ হোটেলৰ দামী মিঠাইটো লৈ সি আশাৰে আঙুলিয়াই কয় দেউতাও সেই মিঠাইটো খাবলৈ খুব মন গৈছে কিনি দিবি তেতিয়াই অভিনয় কৰোঁ সেইটো বেয়া মিঠাই নেখাবি পেট বিষাব কিমান মাৰ্ভেলাছ এক্টৰ আমি হাতত ফুটা কৰি এটাও নাথাকিব পাৰে কিন্তু নিজৰ সাজযোৰ কিন্তু চিকচিকীয়াকৈ পিন্ধো কাৰণ সমাজত এটা ষ্টেটাছৰ কথা আছে নহয় যদি নিজৰ সাজযোৰ চিকচিকীয়াকৈ নিপিন্ধো আনৰ কথাটো বাদেই দিছোঁ নিজৰ বন্ধুকেইটাৰ ওচৰতে ষ্টেটাছ মিলাব নোৱাৰোঁ সঁচাকৈ আমি একোজন দুৰ্দান্ত অভিনেতা মধ্যবিত্ত পৰিয়ালৰ মানুহ পকেটত পইচা থাকক বা নাথাকক অন্তৰত হাজাৰটা দুখ লৈ মুখত কিন্তু এটা মিচিকে হাঁহি সদায় লৈ ফুৰোঁ সঁচাকৈ আজি এইখন মঞ্চত থকা প্ৰতিজন ব্যক্তিয়ে এজন মাৰ্ভেলাছ অভিনেতা চাউণ্ডৰ ল'ৰাজনৰ পৰা বাদ্যযন্ত্ৰী দাদাসকলৰ পৰা শেষৰ ৰৈ চাই থকা ল'ৰাজনলৈকে সকলো এজন অভিনেতা যিয়ে ঘৰৰ সকলো মানুহৰে সপোনবোৰ পূৰণ কৰিবলৈ নিজৰ প্ৰয়োজনবোৰত তাপলি মাৰিব লগা হয় এনেকৈ অভিনয় কৰি কৰি আমাৰ দৰে আপোনালোকৰ দৰে মাৰ্ভেলাছ এক্টৰবোৰো কেতিয়াবা ভাগৰি পৰোঁ আৰু এই ভাগৰুৱা অভিনেতাবোৰৰ মুখত খন্তেকৰ বাবে হ'লেও এটি হাঁহি বিৰিঙাবলৈ এয়া আমাৰ ক্ষুদ্ৰ প্ৰয়াস আজি আপোনালোকৰ মাজত বহি থকা প্ৰতিগৰাকী অভিনেত্ৰী আইলৈ প্ৰতিজন অভিনেতা দেউতালৈ প্ৰতিজন ককাই প্ৰতিজন বাইলৈ প্ৰতিগৰাকী মাৰ্ভেলাছ এক্টৰলৈ আমি এই মঞ্চৰ পৰাই যাচিছোঁ আমাৰ সশ্ৰদ্ধ প্ৰণাম বিকিদা হা এনেকৈ হাতযোৰ গৈ কিমান সময় থাকিব লাগিব প্ৰবীণ দা নুঠালৈকে মটৰ চয়াবিন ৰঙালাও মই ৰাতিখন খাব নোৱাৰোঁ গেছ হয় সোণাপুৰ ধাবাত ভাত খুৱাম ই কুকুৰে গোটেই পইচাটো জেপত ভৰাই থৈ দিছে ভাত খোৱা টাইমত সদায় কাজিয়া লাগে এইবিলাক কথা কিয় কয় এইবিলাক কথা কিয় কয়